মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চাওঁতে চাওঁতে তোমালোকৰ অহা ৰবিবাৰে পৰীক্ষা আহি পালে। ভয় কৰিব কোনো কথাই নাই। মই যিবিলাক SMS বেছি পাওঁ, হোৱাটছএপত মেইনলি, হোৱাটছএপত যিমান SMS মই বেছি পাওঁ, সেইবিলাক SMSৰ মই ৰিপ্লাই দিবলৈ চেষ্টাই কৰোঁ। যেতিয়া বহুত ছাত্ৰ-ছাত্ৰী SMS কৰে, 100, 150, 200 ষ্টুডেণ্টে SMS কৰে, তেতিয়া ৰিপ্লাই দিয়া তোমালোকে নিজে গম পাইছা কিমান সময় লাগিব, হয়নে? আৰু সেইবাবে সেই টপিকটো লৈ মই বুজাই দিওঁ। মই সেই টপিকটো লৈ মই বুজাই দিওঁ। আৰু সেইবাবে মই টপিকটো আনিছো কি এটা প্ৰশ্নটো একদম বহুত আছে যে কিমান নম্বৰ পালে পাছ কৰিব পাৰিবা। এতিয়া বহুত ছাত্ৰীয়ে কৈ আছে। 2 নম্বৰ আছে মই জেনেৰেল কিমান পালে পাছ কৰিম, মই SC কিমান পালে পাছ কৰিম, মই OBC কিমান পালে পাছ কৰিম, এইকেইটা কৈ আছে। ছাত্ৰ-ছাত্ৰীসকল পঢ়িবই লাগিব, নপঢ়াকে কোনেও পাছ কৰিব নোৱাৰে, এইটো প্ৰথমতে কৈ লওঁ। আৰু তাৰ আগতে তোমালোকে এটা কথা কৈ থওঁ, তোমালোকৰ সময় কিমান লাগি আছে, ৰবিবাৰলৈকে আছে, বেছি সময় নাই, পঢ়িব লাগিব। আৰু তাৰ বাবে তোমালোকে যদি মোৰ লগত পঢ়িব বিচাৰে, নোটছ বিচাৰিবা, 200 টকা দিব নালাগে, 100 টকা দিব নালাগে, 50 ষ্টুডেণ্টৰ কাৰণে মাত্ৰ 50 টকা ল'ব লাগিব। ঠিক আছে? ইবুক পাবা, নোটছ পাবা, অল ভিডিঅ' পাবা, অল ক্লাছ পাবা। তোমালোকে যে দিনত যদি ৰাতি যদি তোমালোকে লাইভ ক্লাছো কৰিব পাৰিবা। তাৰপিছত ধৰ 9টাৰ পৰা তোমালোকে চালা, 11টালৈকে চালা, 2টা বা 3টা ভিডিঅ' চাই দিলা, কিমান কনচেপ্ট ক্লিয়াৰ হ'ব তোমালোকে ভাবাচোন। গতিকে তোমালোক নিজৰ যদি কনফিডেন্স আছে, তেতিয়া ধুনীয়াকে মানে প্ৰায় কনচেপ্ট কেইটা ক্লিয়াৰ কৰিব পাৰিবা, মানে যিবিলাক ক্লাছ কেইটা মেইনলি শেষ কৰিব পাৰিবা। শেষ নকৰিলেও মানে মেইন টপিক কেইটা শেষ কৰিবা, আৰু নোটছ খিনি চাই কেনে বহুখিনি আয়ত্ত কৰিব পাৰিবা। আৰু কমন নোটছ বিলাক দিয়া আছে। লগতে তোমালোকে যিটো হেৰি আছে, পুৰণি প্ৰশ্ন বিলাকো তোমালোকে পাই যাবা। গতিকে কোনোবাই যদি জইন হ'ব বিচাৰে মাত্ৰ 50 টকা। ঠিক আছে? কেৱল 50 জন ষ্টুডেণ্টৰ বাবে। এতিয়াও 10-15 জন হৈ গ'ল। গতিকে সোনকালে হৈ লোৱা, 50 জনৰ পিছত কিন্তু আৰু 50 টকা নহ'ব, আকৌ 100 টকাই অনা হ'ব। গতিকে তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো তোমালোকে জাষ্ট SMS দিলে হ'ল যে মই NMS পৰীক্ষাৰ ক্লাছত জইন হ'ম, তেনেকুৱা এটা SMS দিলে হ'ল। এতিয়া আমি মেইন কনচেপ্টখিনি আহিছে। বহুতে ক'ব পাৰিছে এইটো কৈ আছে কিয়, বহু ছাত্ৰতে সুবিধাৰ কাৰণে কৈছো। ঠিক আছে? তোমাক লগত জড়িত হৈ আছা, ক্লাছত আছা, তোমালোকে স্কিপ কৰি দিবা এইখিনি। এতিয়া কথাটো হ'ল, NMS পৰীক্ষা যে আমি আগৰ কুৱেশ্যন পেপাৰ চাওঁ, মই কোনো এটা কথা মই নিজে ভাবি নকওঁ। ঠিক আছে? মই এনালাইচিছ কৰি চাওঁ যে কিমান হৈছে, যোৱাবাৰ কিমান হৈছে, তাৰ উপৰিও কিমান হৈছে। মই আগৰ পৰা যিহেতু পঢ়াই আছো ষ্টুডেণ্টক, গতিকে সেই তাৰ ওপৰত ভিত্তি কৰিহে কওঁ। এতিয়া যদি যোৱাবাৰ চাওঁ বা তাৰ উপৰিও চাওঁ, যদি তেতিয়া যোৱাবাৰ কিমান আছিল, তাৰ উপৰিও 90 মানত ষ্টুডেণ্টে পাই গৈছিল, 90-95 মানে প্ৰায় 100 বুলি ধৰিব পাৰা। কিন্তু যোৱাবাৰ যদি চাওঁ, তেতিয়াহ'লে 100+ ষ্টুডেণ্টেহে কি হৈছিল, কাট হৈছিল, মানে একে তলৰ জনে 100ৰ পৰা পাই গৈছিল, 110ৰ পৰা। ঠিক আছে? 110ৰ ওপৰত সকলোৱে পাই গৈছিল। ঠিক আছে? এতিয়া মই যে এইবাৰ চাওঁ, তোমালোকে 125ৰ পৰা 30লৈকে টাৰ্গেট কৰা, যে মই 125 বা মই 130 পামেই। ঠিক আছে? টাৰ্গেট কৰি লোৱা। তাতকেতো 150 টাৰ্গেট কৰা। 120ৰ পৰা যদি 130লৈকে বা 125ৰ পৰা যদি 130লৈকে পোৱা, বা 130ৰ ওপৰত পোৱা, তেতিয়া তোমালোকে গম পাবা যে মই পোৱাটো ফাইনেল বুলি মই ভাবো। মই কেনেকৈ ক'লো, মই আগৰ কাট অফ চাই কৈছো। অলপ ইফাল সিফাল কেতিয়াবা হ'ব পাৰে, কিন্তু মই হোৱাৰ লাইন দেখা নাই। তাতকে কমিবহে পাৰে, ওপৰত মানে কাট অফ নাযায়। কাট অফ মানে কিছুমানে একদম বহুত পাব, 170ও পাব, 80ও পাব। কিন্তু মই এইটো কৈছো 176, মানে 80 প্ৰায় নাপায়, পাবও পাৰে, কথা নাই। মই এইটো কৈছো যিসকল ছাত্ৰ-ছাত্ৰী একদম লাষ্টৰ ফালে যদি চাওঁ, তেতিয়া 130ৰ ওপৰত ষ্টুডেণ্টখিনি পাবই আৰু। ঠিক আছে? কাৰণ যোৱাবাৰ 110 পাইছিল, গতিকে এইবাৰ 130 বুলি মই ভাবিছো, তাতকে কমিবও পাৰে, কোনো কথা নাই। গতিকে তোমালোকে টাৰ্গেট কৰা যে মই 150 কৰিম, তাৰে ভিতৰত মই 130 পামেই, এটাও ভুল নহ'ব, মই 130 পামেই, তেনেকুৱা টাৰ্গেট কৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে এতিয়াৰ পৰা পঢ়িব ধৰিছে। আৰু যিসকল আমাৰ ক্লাছত আছে, তোমালোকেতো 180 কৰিব লাগিব। ঠিক আছে? 180 নকৰিলে 170 কৰিবই লাগিব, কাৰণ মই সকলো পঢ়াই দিছো। 10টা ধৰা হ'ল, কিবা টাইম এদি নিমিল, কিবা নিমিল, তেনেকুৱা আছে। কাৰণ মই তোমালোক টিপছ বিলাক দি আছো নহয়, আৰু দি দিম তোমালোকক। ঠিক আছে? আজি ক্লাছ আছে, আজিয়ে মই টিপছ বিলাক দি দিম তোমালোক, কেনেকৈ তোমালোকে স্মাৰ্ট কৰিবা, স্মাৰ্ট মানে টিপছ এপ্লাই কৰিবা। ঠিক আছে? তাৰ ওপৰতো মই কৈ দিম। এতিয়া নেক্সট হৈছে OBC, জেনেৰেল, এইবিলাকৰ ওপৰত। জেনেৰেলৰ মাৰ্কছটো অলপ বেছি লাগে, তোমালোকে জানা। অৰ্থাৎ তোমালোকে 40% পাবই লাগিব। 40% তলত পালে কেতিয়াও নোপোৱা। ঠিক আছে? তাৰ ওপৰতে পাব লাগিব, 40%টো মিনিমাম পাবই লাগিব। আৰু OBC SC এইবিলাকে 32%। গতিকে জেনেৰেলে অলপ বেছি নম্বৰ পাবই লাগিব, অলপ ডিফাৰেঞ্চ থাকিব। আৰু OBC SC ইমান ডিফাৰেঞ্চ নাথাকিব, অলপমান 1-2 নম্বৰ ইফাল সিফাল হ'ব পাৰে। গতিকে মেইন কথা, জেনেৰেলে হওক, OBC হওক, SC হওক, SC হওক, সকলোৱে 150 টাৰ্গেট কৰা। ঠিক আছে? আমাৰ ক্লাছত নোহোৱা বিটা কথা কৈছো, আৰু হোৱা বিটাই 180 বা 70 টাৰ্গেট কৰা। ঠিক আছে? কাৰণ মই পঢ়াই আছো। ঠিক আছে? গতিকে তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ পাছ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 8ত এবাৰে দিব পাৰি, ভাল স্কলাৰশ্বিপ, এইকেইদিন যিমান পাৰা পঢ়া। মই তোমালোকক কৈছো, মোৰ ক্লাছত জইন হোৱা নোযোৱা একো মিটাৰ নাই।
যিসকল তোমালোক পাবই লাগিব আৰু যিসকল নাই তোমালোকে যেনেকৈ নহওক পঢ়ি কেনে স্কলাৰশ্বিপ পাব চেষ্টা কৰা দুখীয়া ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব 4 বছৰৰ কাৰণে তোমালোকে স্কলাৰশ্বিপটো পাবা ঠিক আছে বাই ভালদৰে পঢ়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিকোনো পৰীক্ষা আহিলে তোমালোক মই সহায় কৰিম আৰু ক্লাছ 8 ৰ তোমালোকৰ 119 টকাতে তোমালোকৰ 3 মাহৰ কাৰণে বছৰিকা পৰীক্ষালৈকে মেথছ সায়েন্স আৰু ইংলিছ পঢ়াম ঠিক আছে পঢ়াম মানে তোমালোকৰ সোমবাৰৰ পৰা পঢ়াম এডমিশন হৈ আছে মাত্ৰ 30টা 40টা মান সিট খালি আছে জয়েন হলে সোনকালে হৈ ল'ব পাৰা যেটো নাম্বাৰ আছে নাম্বাৰটোতে এছএমএছ কৰিব পাৰিবা ঠিক আছে